আৰু তো তুলনি বিয়া কাৰ হল তুলনি আৰু এইফালে চাই লওক অসমীয়া বিভাগত কি আছে চাই আহিব আৰু এইফালে মূলা গবৰু দুখাখন বস্ত্ৰ হৰণ কৰ এনেকে ৰাখলে কেনেকে হ'ব এইফালে জয়মতী হৈছিলে হয় না তুমি ৰাতিৰ পিতাৰ বিয়াটো দেখাইছে এইফালে সব গাড়ী চাৰি জাম লাগি গৈছে বাপৰে বাপ কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে এইফালে চাই লওক কিয় আহিছো ক'ত আহিছো কৈছো প্ৰাইজ হলো যেন টকৰ গাছত লগাই খতমতো মানে খতমতো বেলেগ কথা মই আছো ই ৰিক্সাৰ ওপৰত উঠি তালে উড়ান মডিচেল লিজাৰ কলে আপোনালোকে বম বম স্বাগতম জনাইছো তো পলম নকৰে আহ ভিডিঅ নগনে ষ্টাৰ্ট কৰো কিন্তু ৰব মানে প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা আৰম্ভ কৰি আছো বাপুৰুজে কলে যাই পেলো আৰু এইফালে চাই লওক সাংস্কৃতিক শোভাযাত্ৰা এইফালে প্ৰথম অসমীয়া তোমাৰ অসমীয়া বিভাগ প্ৰথম ৰাখিছে না তো এইফালে অসমীয়া বিভাগত কি আছে চাই আহিব একফালৰ পৰা চব কিবা কিবি হৈছে আৰু সেইফালে মই দেখাই আছো আৰু এইফালে অসমীয়া বিভাগটো এইফালে অসমীয়া যিবিলাক চিনেমা আছে পুৰণি তো সেইবিলাক দেখাইছে ইয়াতে পুৰা একদম এই লাইনটোত পুৰা অসমীয়া চিনেমা দেখাইছে যি আছে চব দেখাইছে চাওক এইফালে কিবা কিবি হৈছে ইহঁতে কি হৈছে তোমালোকে বঢ়িয়া ডক্টৰ বেজবৰুৱা হৈছে এইটো ডক্টৰ বেজবৰুৱা নেকি বঢ়িয়া আৰু এইফালে আছে এইফালে কি হৈছে চাও ৰ'ব এইফালে কি হৈছে তোমালোকে বিদুৰ ভাই বঢ়িয়া আৰু এইফালে লিখি দিছে কিবা কিবি দৌৰি যাম বিদুৰ ভাই চাম নেকি নে অসমীয়া চিনেমা চাম আৰু এইফালে দৰ্শন বিভাগ আছে এয়া চাই লওক এইখন বেনাৰ আৰু এই দুজনী বেনাৰখন ধৰিছে বঢ়িয়াকৈ আৰু এইফালে তুমি কি হৈছা সীতাৰ অগ্নি পৰীক্ষা জুই কৰা ক'ত সীতাৰ অগ্নি পৰীক্ষা জুই কৰা আৰু এইফালে কি তাৰ মানে এইটো কি হৈছা দ্ৰৌপদীৰ বস্ত্ৰ হৰণ বাৰু বঢ়িয়া এতিয়া এইটো শ্ৰীকৃষ্ণ এইটো কলিৰ কৃষ্ণ আৰু তুমি দুখাখন বঢ়িয়া বেছি যদি কিবা বেছি দিয়ে দিবি কাটো আৰু এইফালে সতী জয়মতী আৰু দৰা কইনা ক'ত বাল্য বিবাহ আৰু এইফালে সতী জয়মতী ডাইনী হত্যা এইটো ডাইনীটো নেকি বঢ়িয়া এইফালে পুৰা একদম কিবা কিবি দেখাই দি আছে আৰু বিহুটো মেইন বাপৰে ভাই কেনেকুৱা খবৰ ভাই মোৰ খবৰ ভাল তামাম কিন্তু বিহু মাৰি আছে বিহু মানে আজি হিলাই দিব লাগিব একদম পুৰা বঢ়িয়া আৰু এইফালে চাই লওক বহুত কিবা কিবি হৈছে আৰু তোমালোকে কি হৈছা যতৰ মাৰা বঢ়িয়া যতৰ ঘূৰ বঢ়িয়া মোৰে ভুল হ'ল আৰু এইফালে তামোল চামোল মোৰ নাখাওঁ দাঁত কটা লেতেৰা হ'ব কোনোবাই খাই যদি খাব পাৰিব আৰু এইফালে বিহু মেইন বিহু অসমীয়া জাতীয় উৎসৱ বিহু ভাই এটা লাগে ভাই সিরিয়াসলি এটা বিহু লাগে বঢ়িয়া বঢ়িয়া এইফালে বিহু চলি আছে চলি থাকিব এইবাৰে কাতি বিহু দেখাইছে কাতি বিহু এইফালে কি দেখাইছে এইটো সেই ভেলা পুজি না ভেলা পুজি দেখাইছে আৰু তো তুলনি বিয়া কাৰ হল তুলনি কইনা ঘৰত আছে বোলে আৰু মাছ মাৰা এইটো এইফালে মাছ মৰাটো দেখাইছে এইটো কি দেখাইছে তোমালোকে নিজুত মইনা আছনি বাপৰে আৰু এইফালে আমাৰ এই ইংলিছ ডিপাৰ্টমেণ্ট আছিলা না ইংলিছ ডিপাৰ্টমেণ্টে মানে হোলীটো দেখাইছে এইফালে হোলী গ'ল আৰু এইফালে আছে এইফালে আমাৰ তুমি মহাত্মা গান্ধী হৈছা না বঢ়িয়া এইফালে মহাত্মা গান্ধী আৰু এইফালে কি হৈছে এইটো চাই ল'ব লাগিব মহাত্মা গান্ধী বঢ়িয়া চব মহাত্মা গান্ধী হৈছে না কি আৰু এইটো কি হৈছে বঢ়িয়া বাপৰে বাপ আৰু এইফালে হোলী দি আছে কি এইটো ৰংটো নালগাই লুগে দি আছে আৰু এইফালে আছে চব ৰং লগাই আছে এইটো কি হৈছে তোমালোকে তিৰিটো এইটো মহাত্মা গান্ধী আৰু তেখেতৰ তিৰি বঢ়িয়া আৰু এইফালে শোভাযাত্ৰা হৈ গ'ল আৰম্ভ এইফালে চাই লওক এইফালে টাউন হৈ যাব নেকি এইফালে চাই লওক বঢ়িয়া
আৰু এইফালে দৰ্শন বিভাগ আহিছে আৰু এইফালে চাওক সীতাৰ অগ্নি পৰীক্ষা মই দেখাইছিলোঁ আপোনালোকক এইফালে দুপৰীৰ বস্ত্ৰ হৰণ এইটো আৰু এইফালে আছে বাল্য বিবাহ এয়া চাই লওক আৰু এইফালে মূলা গভৰু আৰু এইফালে ভাইটি আছে ভাইটিৰ এটা চেনেল আছে কি আছে ৰয়েল কৌশিক ব্লগাৰ বঢ়িয়া বঢ়িয়া মই ৰেজিষ্ট্ৰেশ্যনত দি দিম বাৰু যি কি নহওক এই আপি তিনটাই কিন্তু তামাম গৈ আছে ইটা ভাই ইটা বঢ়িয়াকে যাই থাকো না কিন্তু এটা কথা যেতিয়া গৰম লাগে না মেকআপটো একদম উতৰি যাব মানে বিদ্যা জাপানৰ আপি আনকে তামানে পাগলা হৈ গৈছে ই কিন্তু বেলেগ যাও ই মানে জোছটো মেইন ইয়া যিটো জোছ লেভেল আছে না ভাই আল্টিমেট প্ৰ লেভেলৰ জোছ থ্যাংক ইউ গাইস আৰু এইটো আপোনালোকে চেনেলত যাই ইনকে জোছ দিবা লাগিব ফালাফালি হ'ব লাগিব আজি ভিডিঅ'টো আৰু এই গাইস নিশা নহয় বিৰাট ঠৌগা লগ মাছকেন নিয়া কাজি হৈছি মাথা চালা হেং মাৰি দিছি মই গাইস ভিডিঅ' বনাই দে আৰু ভাই শেষ দিও সেইফালে জয়মতী হৈছিল না তুমি কেনেকুৱা লাগছে জয়মতী হৈ ভাল লাগছে আই কি কৰি আছা গুব ইমান মেকআপ মাৰিছি জয়মতী আছে হা অৰিজিনেলে বগা তুমি অৰিজিনেলে বগা দেই খালি লিপষ্টিকটো মানে পিংক কালাৰ দিছি নেকি সেইকাৰণে লাগাত কৰি বেছি বগা দেখা দোকানখন বস্ত্ৰ হৰণ কৰ এনেকে ৰাখলি কেনেকে হ'ব এক্টিং নাই আকৌ এক্টিং কৰা আদিত্য প্ৰাইজ পাবা কি হাহা দিছি লণ্ডনত যেতিয়া মহাত্মা গান্ধী পঢ়িব গৈছিল না তো তেতিয়াৰ কালটো দেখাইছে ইয়াতে এইফালে আমাৰ মহাত্মা গান্ধী অৰ্থাৎ জাতিৰ পিতাৰ বিয়াটো দেখাইছে এয়া চাই লওক বঢ়িয়া আৰু এইফালে মহাত্মা গান্ধীৰ জন্মটো দেখাইছে মানে এই লাইনটোত না মহাত্মা গান্ধীৰ বিষয়ে দেখাইছে বেছিভাগ মানে কেনেকুৱা কি আন্দোলন হৈছিল কেনেকুৱা কি হৈছিল তো সেই বস্তুবিলাক ইয়াতে দেখাইছে ভাল লাগিছে কিবা এটা ইউনিক টাইপৰ বস্তু কৰিছে সেইকাৰণে ভাল লাগিছে আৰু তো ৰাইজ মানে কথাটো হ'ল কি তামাম বুলিলো না তো সেইকাৰণে ইয়াতে মানে অলপমান বহি লৈছো দাদাৰ লগত ই ৰিক্সাত বহি লৈছো বঢ়িয়াকে আৰু এইফালে এনেকে এই সৰ্থেবাৰী টাউন হৈ এনেকে গৈ আছে মই আগে গৈ আছো বঢ়িয়াকে আগে এনেকে নহয় মানে লগত গৈ আছো লাহে লাহে আৰু মানে এনেকে আহি এনেকে এপাক ঘূৰি এইটো চাইডেদি এনেকে ওলাই যাব আৰু পুৰা এইফালে সব গাড়ী চাৰি জাম লাগি গৈছে বাপ পাৰে বাপ এইফালে চাই লওক এয়া চাই লওক এইফালে গৈ আছে আৰু মাজে মাজে মই এনেকৈ ই ৰিক্সাত গৈ আছো বঢ়িয়াকে দাদা কেনেকুৱা খবৰ বঢ়িয়া মজা না মজা বঢ়িয়া এনেকে মজাকে থাকিব লাগে এতিয়া জীৱনটো যেতিয়া মজা আছে ফূৰ্তি কৰিব লাগে মজাটো মেইন আৰু এইফালে এই ছোৱালীবিলাক চাওক এইফালে গৈ আছে তাহাঁতে আৰামছে দে যাম আই এটা বিয়া গান লগাই দিছো ইহঁতে পুৰা একদম ফূৰ্তি পাইছে ইহঁতে ফুল ফূৰ্তি পাইছে ভাই তামাম ফূৰ্তি পাইছে বিয়া লগাই দিয়াৰ কাৰণে এনেকৈ ই ৰিক্সাত গৈ আছো বঢ়িয়াকে এইফালে ভাইটিসকল আছে ভাই এনেকুৱা হৈছে হলো উঠিল টকৰ গাছত লগাই সদো কিন্তু হলো উঠিল মানে ই ৰিক্সাত সেই আৰু নৰ্মেল আৰু ৰেলী হৈ গ'ল খতম এইফালে আহি আছে ল'ৰা ছোৱালী বিলাকে তো কমেণ্টত ক'ব কেনেকুৱা পাইছে আপোনালোকে ৰেলীটো উপভোগ কৰি আৰু এইফালে বাপুজী কলেজৰ প্ৰিন্সিপাল ছাৰ আছে তো ছেকেণ্ড টাইম আহিছো ছাৰ আজি এটা বিশেষ অনুষ্ঠান কি ক'ব ছাৰ আমাৰ আজি বাপুজী মহাবিদ্যালয় সৰুক্ষেত্ৰীৰ 55 সংখ্যক যুৱ মহোৎসৱ আৰু প্ৰতিভা সন্ধানী সপ্তাহ আৰম্ভ হৈছে আৰু এই উপলক্ষে আমি আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি অৰ্পণ ঠিক তেনেকৈ কাৰ্যসূচীবিলাক চলি আছে আৰু 4 নম্বৰ কাৰ্যসূচীটো আছিলে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা অন্য বছৰৰ দৰেও এইবাৰো আমি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰে আমি আৰম্ভ কৰিছোঁ আমাৰ দিনটোজোৰা কাৰ্যসূচী আৰু এই কাৰ্যসূচীটো এসপ্তাহ জুৰি চলিব আমাৰ গতিকে আজি প্ৰথম কাৰ্যসূচীৰে এইখিনি আমাৰ অতি উলহ-মালহেৰে আৰু খুব শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ল মই যেনেকৈ ভাবিছোঁ আৰু বহুত সোনকাল হ'ল কিন্তু ছাৰ সলকাৰ ওলাই সলকাৰ হৈ গ'ল পুৰা একদম এইটো বস্তু ভাল লাগিছে যে এটা খুব ধুনীয়া এটা হেৰি হৈছে ৰেলী এটা হৈছে আৰু ইমান জলদি শেষ হৈ গ'ল ভাল লাগিছে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীখিনি ৰেডি হৈ আছে ৰাতিপুৱাৰ পৰা আমি 7টা বজাতে আহি উপস্থিত হৈছোঁ ইয়াতে আচ্ছা 7টা বজাৰ পৰা আহি যাতে এই 3 দিন যদিও বন্ধ আছিলে চাফ চিকুণ কৰি ৰাতিপুৱা আহি আমাৰ 8টাৰ পৰা কাৰ্যসূচী পুৰাদমে আৰম্ভ হৈছে আচ্ছা আৰু সেইমতে আমি চলি আছোঁ এতিয়া আৰু গোটেই দিনটো চলিব আজি 4টালৈকে চলিব আচ্ছা ৰাতিপুৱা চলিব ঠিক আছে ছাৰ আৰু ছাৰক ধন্যবাদ যাচিলোঁ আৰু মোক বিশেষকৈ ছাৰে নিমন্ত্ৰণ দিছিল তো আহি গ'লোঁ আৰু যিহেতু সাংস্কৃতিক শোভাযাত্ৰা শেষ তো কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে ভাল লাগছে না বঢ়িয়া আৰু এইফালে এইটো শিক্ষা বিভাগ আছিল না তোমালোকে
শিক্ষা বিভাগৰ এইবিলাক ষ্টুডেণ্ট চাই লওক এই যে মুখত লগাইছে কি লগাইছে তোমালোকে কালাৰ যাব না যাব বাৰু যি কি নহওক ইহঁতে পুৰা একদম এনজয় কৰি আছে কিবা এটা ভাল লাগিছে দিয়কচোন আৰু এইফালে তোমালোকৰ কিহৰ ডিপাৰ্টমেণ্ট আছিল আমাৰ পলিটিকেল চায়েন্স এইবিলাক পুৰা একদম চাই লওক ঢোল চুল পেপা নাই ঢোল আছে আজি আনা নাই বাৰু যি কি নহওক তোমালোকে ভাগ লৈ কেনেকুৱা লাগিছে ইয়াত গৰম কেনেকুৱা গৰম মস্ত গৰম এইফালে আমাৰ ধুলীয়া ৰেডি পুৰা ধুলীয়া তাৰমানে একদম ফুল জছত আছে কি সাউন্ড তো এইটো আছিল ভিডিঅ' যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ এণ্ড মোৰ চেনেলটো সাৰা কাপাইট কৰি দিব দিয়ক ৰাইজ এতিয়া মানে যাওঁ আৰু